নমস্কাৰ আকৌ ধুনীয়াকৈ আপোনালোকৰ বাবে এযোৰো ব্লেক টছৰ জোৰা হ'ব মেহেন্দ্ৰী গ্ৰীণ কালাৰত বুটাবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে ব্ৰকেট ডিজাইনত এখন থাকিব মেখেলাখন এযোৰো আপোনালোকে ল'ব পাৰিব 7700 रुपीसত ধুনীয়াকৈ ল'ব পাৰিব এযোৰো খুবেই ধুনীয়া পিওৰ টছত হ'ব এযোৰো ব্ৰকেট ডিজাইনত বনাই দিয়া হৈছে কফি কালাৰত ফুল কৰি এখন থাকিব মেখেলাখন লগতে সাইড পটিকিটা এনেকৈ কৰা পাব এযোৰা আপোনালোকে ল'ব পাৰিব 7700 रुपीसত লগতে সাইডৰ পটিকিটা এনেকৈ কৰা পাব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এযোৰ হৈছে খুবেই ধুনীয়া পিওৰ ডাইটছত হ'ব ব্লেক টছত ধুনীয়াকৈ বনাই দিয়া হৈছে পিংক গোল্ডেন গুনা আৰু কফি কালাৰত ফুল কৰি সাইডৰ পটিকিটা এনেকৈ থাকিব এযোৰ ল'ব পাৰিব 8350 रुपीसত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এযোৰো ব্লেক টছৰ জোৰা হ'ব ইয়াতে ৰেডত বুটাবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এযোৰ আপোনালোকে ল'ব পাৰিব 8350 रुपीसত ধুনীয়াকৈ ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এযোৰো খুবেই ধুনীয়া হ'ব সাদৰখন ব্ৰকেট ডিজাইনত বনাই দিয়া হৈছে মেখেলাখনত বুটা কৰি দিয়া হৈছে এখন থাকিব মেখেলাখন এযোৰো ল'ব পাৰিব 8350 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এযোৰো খুবেই ধুনীয়া পিওৰ টছৰ ব্ৰকেট ডিজাইনত ধুনীয়াকৈ বনাই দিয়া হৈছে ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে